Good morning, everyone. Welcome to Utkiran Academy. আজি আমি কালি হৈ যোৱা যি APSC গ্ৰেড 4 এক্সাম আছিলে তাৰ টেণ্টেটিভ কাট অফটো এবাৰ ডিছকাছ কৰিব খুজিছোঁ। যিহেতু এক্সামটো আমি দি আহিলোঁ, যিমানখিনি আমি যিমানখিনি কৰিব পাৰোঁ কৰিলোঁ, নহয় জানো? চ' এতিয়া আমি জানিব লাগে কি কাট অফ কিমান যাব, হয় নাই? আৰু বহুতৰ এক্সাম ভাল হৈছে, কিন্তু তাতে পেপাৰখন যিহেতু ইজি আছিলে, অলপ এক্সাইটমেণ্টত কিছুমানৰ চিলি মিষ্টেক হোৱা দেখা গৈছে। তথাপিও মানে কি হ'ল, এবাৰ কাট অফটো মানে কি হয়, পোষ্টটো অলপ কম থকাৰ কাৰণে কাট অফটো অলপ হাই যাব, আৰু কিমানমান যাব পাৰে আমি এবাৰ ডিছকাছ কৰি লওঁ। কাট অফ যিমান ভাবিছোঁ সিমান বহুত বেছি নাযায়ো আৰু বহুত বেছি নকমেও। কিয় নকমে? পেপাৰখন কেনেকুৱা আছিলে, ইজি আছিলে, প্লাছ বহুত বেছি ইজি থকাৰ কাৰণে আকৌ এক্সাইটমেণ্টত কিছুমানৰ ভুলো হৈছে। চ' সিফালৰ পৰা নিগেটিভ যিহেতু আছে অলপ কমো যাব, আকৌ পোষ্ট যিহেতু অলপ কম আছে সেইফালৰ পৰা আকৌ হাইও যাব। চ' কিমান প্ৰবেবল কিমান যাব পাৰে আমি ডিছকাছ কৰিম। তো তাৰ আগতে আমি কি চাই লওঁ, পোষ্ট ডিটেইলছটো চাই লৈছোঁ, ঠিক আছে? আমি যদি চাওঁ, টোটেল পোষ্ট আছিলে কিমান? গ্ৰাণ্ড টোটেল আছিলে পোষ্ট 20, আমি গম পাইছোঁ, হয় নাই? টোটেল পোষ্ট 20 আছিলে। অ'পেন কেটেগৰীৰ কাৰণে কিমান আছিলে? 10টা আছিলে জেনেৰেলৰ কাৰণে, কিন্তু ইয়াৰে ৰিজাৰ্ভ ফৰ উইমেন 3টা আছিলে। OBC, MOBC টোটেল আছিলে 5টা, ৰিজাৰ্ভ ফৰ উইমেন আছিলে 2টা। টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে এটা আছে, ৰিজাৰ্ভ ফৰ উইমেনছৰ কাৰণে নাই। SC কাৰণে আছিলে 2টা, তাৰে এটা হ'ল ৰিজাৰ্ভ ফৰ উইমেন। ST প্লেনৰ এটা, ST হিলছৰ এটা, তো টোটেল আছিলে 20টা। 20টা পোষ্ট, ত' 20টা পোষ্টৰ কাৰণে এক্সামটো হৈছিলে। এতিয়া চাওঁ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট যাৰ কাৰণে কি হয় কাট অফটো মেটাৰ কৰে, কি ফেক্টৰৰ কাৰণে কাট অফ মেটাৰ কৰে আমি চাই লৈছোঁ। চোৱা, পটককৈ কাট অফ এটা আমি ইজিলি কৰি দিব নোৱাৰোঁ, তাৰ কাৰণে কেইটামান ফেক্টৰ মেটাৰ কৰে। কি মেটাৰ কৰে? যেনেকৈ টোটেল পোষ্ট আমি এতিয়া গম পালোঁ কিমান, টোটেল পোষ্ট গম পালোঁ 20। টোটেল এপ্লিকেণ্ট পোষ্ট এপ্লাইড ফৰ, কিমানে পোষ্ট ফিল আপ কৰিছিলে যিটো APSC ডাটা, তাৰ ডাটা অনুসৰি কিমান, 17,637, ঠিক আছে? কিন্তু ইয়াতে কি হ'ল, যিহেতু এক্সামটো অনলি গুৱাহাটীত হৈছে ন, চ' তাৰ কাৰণে মানে অলম'ষ্ট 50% ষ্টুডেণ্ট কিন্তু এক্সাম দিয়া নাই। 50% ষ্টুডেণ্ট এটেণ্ডেঞ্চ আছে, ঠিক আছে? মই দেখোঁ তেনেকুৱা লাগিব পাৰে, বহুত ষ্টুডেণ্ট আছে যেন লাগিছে, কিন্তু তো এপ্ৰক্স আমি যদি ধৰি লওঁ 17,637ৰ 50% আমি যদি 9, গতিকে আমি 10 এপ্ৰক্স ধৰি ল'ব পাৰোঁ, ঠিক আছে? 10,000 ষ্টুডেণ্টে এক্সামটো দিলে, ঠিক আছে? এটেণ্ডেঞ্চ আমি গম পালোঁ 50%। তো 50% এটেণ্ডেঞ্চ হ'লেও ইমান বেছি একো মেটাৰ নকৰে, বিকজ পোষ্ট কি আছে, পোষ্টটো কম আছে ন, 20টা পোষ্ট আছে। দেন কি থাকিলে, পেপাৰ লেভেলটো। মই বাৰ কৈ আছিলোঁ পেপাৰ লেভেল ইজি থাকিব, আৰু সেই ইজিখিনিৰ ভিতৰতে কম্পিটিশ্যন হ'ব, তাৰ কাৰণে একিউৰেচি 100% দিব পাৰিব লাগিব। আৰু যেতিয়া ক্লাছ কৰাই থাকোঁ চবে কয় ইমান ইজি কুৱেশ্যন আহিব জানো, আৰু ইজি কুৱেশ্যনেই আহিব। ত' পেপাৰ লেভেল আছিলে ইজি। তো আৰু এটা কথা, ইজি কাৰণে এক্সাইটমেণ্টত কি হৈছে বহুতৰ, মানে অলম'ষ্ট আমি যদি ক'ব যাওঁ 4ৰ পৰা 5টা ভুল কৰি থৈ আহিছে বহুতে। কিন্তু এনেকুৱা নহয়, ইয়াৰ ভিতৰত তোমাৰ কি আছে, আউট অফ 100 পোৱা ল'ৰাও আছে, 98 পোৱা থাকিবই। কিন্তু সেইবুলি আকৌ এনেকুৱা নহয় যে প্ৰত্যেকেই পাব, ঠিক আছে? আৰু এটা হ'ল মষ্ট ইম্পৰ্টেণ্ট, নিগেটিভ মাৰ্কছ। এইটো বহুতে কাউণ্ট নকৰাকৈ মাৰ্কখিনি এতিয়া আকৌ ক'ব ইমান পাই আছোঁ। চ' কিমান আছিলে নিগেটিভ মাৰ্ক? 0.5কৈ আছিলে। 0.5 কিন্তু কি 2 মাৰ্কছৰ কাৰণে আছিলে ন, গতিকে এটা কুৱেশ্যন ভুল হ'লে 1 মাৰ্কছ যাব। এটা কুৱেশ্যন ভুল হ'লে 1 মাৰ্কছকৈ যাব, ঠিক আছে? এইটো ভালকৈ কাউণ্ট কৰি ল'ম তেনেকৈ। আৰু নেক্সটটো হ'ল কি, ৰেচিঅ' ফৰ নেক্সট ফেজেছ, কিমান পাৰ্চেণ্ট মাতিব। চ' এইটো চবেই আমি গম পাইছোঁ কি 1:5 মাতিব। 1:5 মাতিলে আউট অফ 20, চ' 100 মাতিব ন, কিন্তু কথাটো 100তকৈ বেছি মাতিব। 100তকৈ বেছি এইকাৰণে মাতিব, বহুতৰ ইকুৱেল মাৰ্কছ থাকিব, ঠিক আছে? বহুতৰ ইকুৱেল মাৰ্কছ থাকিব, আৰু যিহেতু পোষ্ট কম আছে গতিকে এইটো
ৰেচিঅ'টো বাঢ়িব। এবাৰ কি হৈছিলে APSC JEE এক্সামৰ ক্ষেত্ৰত তো 1:5 গৈ পেলাই 1:8 হৈ গৈছিলে গৈ। ঠিক আছে, মই এবাৰ ইমানখিনি বাঢ়িব বুলি নকওঁ, কিন্তু বাঢ়িব। আমি 100ৰ ভিতৰত মিনিমাম 120 এটাতো ধৰিব পাৰোঁ, মানে 120জনমান ষ্টুডেণ্ট মাতিব। ঠিক আছে, চ' সেইফালৰ পৰা কাট অফটো অকণমান কমিব আকৌ। চ' এজ পাৰ এডভাৰটাইজমেণ্ট যদি চাওঁ কিমানজনক মাতিব, অ'পেন কেটেগৰী 50জন মাতিব। এজ পাৰ এডভাৰটাইজমেণ্ট অ'পেন কেটেগৰীক 50জন মাতিব, তাৰে 15 কি থাকিব উইমেন্স। OBCৰ 25জন মাতিব, তাৰে উইমেন্স 10গৰাকী থাকিব। টি ট্ৰাইবৰ থাকিব 5গৰাকী, SCৰ তোমাৰ 10জন মেল আৰু 5জন উইমেন্স থাকিব ফিমেল, আৰু STPৰ 5জন, ST হিলছৰ 5জন থাকিব। আৰু এই 5জন যদিও 5জন ইয়াতে বেছি হ'ব কিন্তু ইকুৱেল মাৰ্কছ থাকিব, প্লাছ ৰেচিঅ'টো বাঢ়িও যাব পাৰে। চ' এইটো অলপ বাঢ়িব, ভয় খাব নালাগে, এইটো বাঢ়িবই চিয়'ৰ মানে। চ' এইখিনি ফেক্টৰ হ'ল মেটাৰ কৰে এটা কিমান মানে কাট অফ যাব পাৰে। আমি এতিয়া কাট অফটো কিমান যাব পাৰে ডিছকাছ কৰিম, কিন্তু তাৰ আগতে এটা কথা চাব দেই। এতিয়া কেনেকুৱা কথাটো হ'ল, ছাপ'জ এতিয়া জেনেৰেলৰ ক্ষেত্ৰত কৈছোঁ যে 100 মাৰ্কছ আছিলে 50টা কুৱেশ্যন। তো ইয়াৰে যদি মানে 100 এটেম্প্ট কৰা বা 100 কাৰেক্ট কৰাও ষ্টুডেণ্ট আছে ন' ডাউট, কিন্তু এভাৰেজ ষ্টুডেণ্ট যদি কাট অফক আমি যদি ডিছকাছ কৰোঁ, ছাপ'জ তাৰ কি হৈছে 95ৰ পৰা 96টা শুদ্ধ হৈছে। তো 95 শুদ্ধ হৈ যোৱাৰ লগালগ ই 95টো স্ক'ৰ পালে, কিন্তু 5টা যে ভুল হ'ল, তো 5 মাৰ্কছ এটা ডিডাক্ট হৈ গ'ল ন', 5 মাৰ্কছ এটা ডিডাক্ট হৈ গ'ল। চ' মাৰ্কছ আহি আছে 90। ঠিক আছে, ঠিক তেনেকৈ OBC ক্ষেত্ৰতো আমি OBCৰ অলপ পোষ্ট আছে, OBCৰ অলপ কম যোৱাৰ চান্স আছে। বাকী SC STখিনি অকণমান, কিন্তু বহুত বেছি নকমে। OBC আমি যিটো ভাবোঁ যে কাট অফ বুলি ক'লে জেনেৰেল আৰু OBCতকৈ SC ST 5 মাৰ্ক 10 মাৰ্ক ডিফাৰেণ্ট থাকে, তেনেকুৱা নহয়গৈ। একদম এটা ছেম লেভেলতে থাকিব কাট অফ। ঠিক আছে, চ' সেইটো যেনেকৈ এতিয়া 94 কাৰোবাৰ শুদ্ধ হৈ আছে, কিন্তু 6 আকৌ ৰিডাক্ট হৈ যাব নহয়, নিগেটিভটো লাগি আছে নহয়, কথাটো বুজি পাইছেন? কিন্তু আকৌ পোষ্টটো যিহেতু বেছি, পোষ্ট যিহেতু কম, তো সেইকাৰণে কিন্তু কাট অফটো ইয়াতকৈ অলপ বাঢ়িব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত হৈ আছে। তো আমি এতিয়া যদি চাই লওঁ যে কিমান কাট অফ যাব পাৰে। ঠিক আছে, চ' এক্সপেক্টেড কাট অফ লিষ্টখন আমি এনেকৈ বনাই উলিয়াইছোঁ। অ'পেন কেটেগৰীৰ 90 to 95 থাকিব। ইয়াতে মই +-2 কথা ক'ম, কিয়? বিকজ পোষ্টটো অলপ বহাৰ চান্স যিহেতু আছে বুলি কৈছোঁ, আৰু ফিমেলৰ ক্ষেত্ৰতো এইটো +-2 কৰি ল'ব। 92ৰ পৰা 95ৰ ভিতৰত থাকিব লাগে। OBCৰ 87ৰ পৰা 90 থাকিব। টি ট্ৰাইবৰ 86 to 90 থাকিব। ঠিক আছে, টি ট্ৰাইবৰ ইয়াতকৈ অকণমান কমিলেও নাবাঢ়ে। SCৰ 88ৰ পৰা 91 থাকিব। ST প্লেন 89ৰ পৰা 92 থাকিব। ST প্লেন আজিকালি কিন্তু বহুত ষ্টুডেণ্ট এনেকুৱা হৈছে, মানে কি কয়, ST প্লেন মেক্সিমাম জেনেৰেলতে গুচি যায়গৈ আজিকালি। ST প্লেনবিলাক বহুত চোকা হৈছে। ঠিক আছে, 89 to 92 ভিতৰত থাকিব, আৰু ST হিলছ 85 to 87ৰ ভিতৰত থাকিব। চ' এইখিনি প্ৰবেবল কাট অফ হ'ব লাগে আমাৰ মতে। বাকী হোপ ফৰ দ্য বেষ্ট। আৰু ইয়াৰ কাট অফতকৈ যদি কোনোবা অকণমান তলত আছে, 1-2 তলত আছে, তেতিয়াহ'লে আশা কৰিব পাৰে। আৰু বহুত বেছি যদি কমিলে একো মন বেয়া কৰিব নালাগে, আপকামিং আৰু এক্সাম আহি আছে। ঠিক আছে, তো সেইবিলাকত ফ'কাছ কৰক, ভালকৈ প্ৰিপেৰেশ্যন কৰক। কথাটো হ'ল, মই কৈ আছোঁ কি পেপাৰটো ইজি আহিব, মই বাৰ কৈছিলোঁ, কিন্তু তাত একুৰেচি মেইনটেইনটো ডাঙৰ কথা আছিলে, হয় নাই? চ' যোনে একুৰেচি মেইনটেইন কৰিছে সি ক্লিয়াৰ কৰিব। ঠিক আছে, চ' ইমানখিনি আমি প্ৰিডিক্ট কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ কাট অফ হ'ব। আৰু কালি APSC অফিচিয়েল এনচাৰ কৰি ৰিলিজ দিলে, কোনে কোনে মিলাই চোৱা নাই মিলাই চাব এবাৰ। এটা দুটা কুৱেশ্যন ডাউট আছে, সেইটো মিলাই ল'ব। ঠিক আছে, থেংক ইউ ছ' মাছ।